न गुरुरधीकं तत्त्वं न गुरुरधीकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्री गुरुवे नमः। नन्दास्तु कुसुम साक्षात् यशोदा सत्यसन्धिका तनोजो शंकर नाम कलिकल्मषनाशका कृष्ण प्रियतमात्मा शंकर परमा गुरु इत्येहं प्रार्थये नित्यं सत्यं सत्यं पुनः पुनः इत्येहं प्रार्थये नित्यं सत्यं सत्यं पुनः पुनः। कृष्ण इष्टगुरु समन्वित इष्टगुरु श्री गोविंदर चरणत सेवा अर्पण करार लगते আজি बरबिल खलिहामारी नामघৰৰ अंतर्गत राइजर उद्योगत जी तीनिदिनियाকৈ বৈকুণ্ঠৰ মহাশাস্ত্ৰ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হৈছে। সেই অনুষ্ঠানক লাগি আজি দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ হৰি মন্দিৰত অদ্য বিৰাজিত হৈ থকা বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনা সব ভক্ত বৈষ্ণৱবৃন্দ পাঠৰ দায়িত্বত থকা সুকব্যাস স্বৰূপ পাঠকী প্ৰভুসকল ব্ৰজধামৰ গোপীসদীক আই মাতৃসকল ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে আজি এই অনুষ্ঠানটিৰ জৰিয়তে স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সহিত সবাৰে অগ্ৰত আমি সেৱা জনোৱা হৈছে। আজি যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আমি আপোনাৰ খবৰ সন্মুখত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাকাৰ ৰূপে উপস্থিত হোৱা হৈছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমাৰ এই কথা স্বীকাৰোক্তি গ্ৰহণ কৰা প্ৰয়োজনীয় যে আমি ইয়াত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা প্ৰদান নকৰোঁ। দ্বিতীয়তে আমি নিজকে শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাকাৰক পৰ্যালোচক বা আলোচক বুলি ক'ব নোৱাৰোঁ। এই কাৰণেই কাৰণ শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা পৰ্যালোচনা আলোচনা ইতিমধ্যেই সম্পূৰ্ণ হৈ আছে। আমি মাত্ৰ উপস্থাপকহে। উপস্থাপকৰ দায়িত্ব হৈছে বিষয়বস্তু এটা উপস্থাপন কৰা। গতিকে সামাজিক দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ ওপৰত দায়িত্ব পৰাৰ কাৰণে আমি মাত্ৰ আমাৰ বিদ্যা বুদ্ধিৰে যি ঢুকি পোৱা গৈছে তাৰ আধাৰত ভাগৱতৰ বিষয়বস্তু উপস্থাপনহে কৰা হ'ব। আমি সকলোৱে জানো যে এই ভাগৱতৰ মূল আধাৰ হৈছে বেদ, কাৰণ বেদৰূপী গাইজনীৰ পৰা নিৰ্ষিত গাখীৰ স্বৰূপ অমৃতোপম দ্ৰব্যই হৈছে ভাগৱত। বেদ ধাতুৰ পৰাই বেদৰ উৎপত্তি, যাৰ অৰ্থই হৈছে ঐশ্বৰিক জ্ঞান। সেই ঐশ্বৰিক জ্ঞানৰ তিনিটা ভাগ আছে, কৰ্মকাণ্ড, জ্ঞানকাণ্ড আৰু উপাসনা কাণ্ড। এই তিনিও কাণ্ডৰ পাছতেই আহিছে বেদৰ ব্ৰাহ্মণ গ্ৰন্থসমূহ। ব্ৰাহ্মণ গ্ৰন্থসমূহৰ পাছত আহিছে আৰণ্যক গ্ৰন্থসমূহ। আৰণ্যক গ্ৰন্থসমূহৰ পিছত আহিছে বেদান্ত, য'ত বেদৰ জ্ঞান শেষ হৈছে। উপনিষদসমূহ 108খন উপনিষদ,
সেই 108খন উপনিষদ সহিত সম্পূৰ্ণ বৈদিক জ্ঞানৰ সাৰস্বৰূপ গ্ৰন্থভাগী হৈছে শ্ৰীমদ ভাগৱত। সেইবাবেই কোৱা হৈছে সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱতমিষ্যতে। সমস্ত বেদান্তৰ সাৰস্বৰূপ গ্ৰন্থ হৈছে মহাভাগৱত। এই মহাভাগৱত আদিতে মাত্ৰ 4টি শ্লোকত শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক দিছিল যে অহমেৱাসমেৱাগ্ৰে নান্যত য়ৎসদসৎপৰম পশ্চাদহম যদি তস্য য়ো বশিষ্যেত সোऽস্ম্যহম হৃত্যেৰ্থম য়প্রতীয়েত সাত্মনি তদ্বিদ্যাদাত্মনো মায়াম যথা ভাসুনতিষ্যহম যথা মহান্তি ভূতানি ভূতেষু সসাবশেষনো প্রবিস্তান্যপ্রবিস্তানি যথা তেষু নতেষ্যহম এতাবদেব জ্ঞানাত্মং তত্ত্বজ্ঞানাৎ সুনাত্মনা अन्वय व्यतिरेकाभ्याम यत्सत् सर्वत्र सर्वदा। এই 4টি শ্লোকত মাত্ৰ ব্ৰহ্মাদেৱক দিছিল। আৰু ব্ৰহ্মাদেৱক দিয়াৰ উদ্দেশ্য কি? যেতিয়া ভগৱন্তই প্ৰজাপতি ব্ৰহ্মাক পোনপ্ৰথমবাৰৰ বাবে সৃষ্টি ৰচনাৰ বাবে উপদেশ দিছিল। আৰু সেই উপদেশ পোৱাৰ পাছতে যেতিয়া ব্ৰহ্মাদেৱে সৃষ্টিকৰ্ম কৰিবলৈ আগবাঢ়িছিল, পোনপ্ৰথমতে কাক সৃষ্টি কৰি পেলাইছিল? পঞ্চবৰ বা অবিদ্যা, তম, মোহ, তামিশ্ৰ, মহামোহ আৰু অন্ধ তামিশ্ৰ। তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰিছে, ঈশ্বৰে মোক সৃষ্টিকৰ্ম কৰিবলৈ দিলে, তাকে পালন কৰিবলৈ মই সৃষ্টিকৰ্মত পবিত্ৰ হ'লোঁ, কিন্তু পোনপ্ৰথমে দিচোন মই অবিদ্যাহে সৃষ্টি কৰি পালোঁ। কাৰণটো কিয়? ঈশ্বৰৰ আজ্ঞা গ্ৰহণ কৰাৰ পাছতো যেতিয়া ব্ৰহ্মাই পোনপ্ৰথম অবিদ্যাহে সৃষ্টি কৰিছে, তেতিয়া ব্ৰহ্মাদেৱ চিন্তিত হৈছে। আৰু সেই চিন্তা কৰি বোলে তেওঁ তপ আচৰণ কৰিছে। তপ আচৰণ কৰি যেতিয়া শ্ৰীনাৰায়ণৰ দৰ্শন পাইছে, তেতিয়া শ্ৰীনাৰায়ণে তেওঁক চতুশ্লোকী ভাগৱতৰ আধাৰত জ্ঞান প্ৰদান কৰিছে। সেই কথাতে কি সূচায় বাৰু? মানুহৰ হাতত সামৰ্থ্য থাকিব পাৰে, ব্ৰহ্মাৰ ওচৰতো সামৰ্থ্য আছিল। মানুহৰ ওচৰত সাধনো থাকিব পাৰে, ব্ৰহ্মাৰ ওচৰতো সাধন আছিল। মানুহৰ ওচৰত শক্তিও থাকিব পাৰে, ব্ৰহ্মাৰো শক্তি আছিল। মানুহৰ ওচৰত জ্ঞানো থাকিব পাৰে, ব্ৰহ্মাৰ ওচৰতো জ্ঞান আছিল। কিন্তু জ্ঞান থাকিলেই নহ'ব, শক্তি থাকিলেই নহ'ব, সাধন থাকিলেই নহ'ব, পদ মৰ্যাদা থাকিলেই নহ'ব। যেতিয়ালৈকে সেই সাধন, শক্তি, পদ মৰ্যাদাই এটা সঠিক মাৰ্গদৰ্শন নাপায়, তেতিয়ালৈকে সেই প্ৰতিভাখিনিও কিন্তু ধ্বংসমুখীহে হয়। সেইবাবে যিকোনো মাৰ্গত মোৰ বোলে জ্ঞান আছে, বিদ্যা আছে, প্ৰতিভা আছে, কোনো ডাঙৰ কথা নহয়। কিন্তু সেই জ্ঞান, বিদ্যা, প্ৰতিভাই এজন নিৰ্দিষ্ট গুৰুৰ মাৰ্গদৰ্শনত যেতিয়ালৈকে আগ নাবাঢ়ে, সেই প্ৰতিভা, শক্তিয়ে কেতিয়াও মনুষ্যৰ কল্যাণ কৰিব নোৱাৰে। চাবচোন, কোনো লোক বহুত দিশত আগবঢ়া, যে খোলে তলে গীতে মাতে সকলো দিশত আছে, কিন্তু বোলে স্থিৰতাটো নাই। কিয় স্থিৰতাটো নাই? এজন নিৰ্দিষ্ট গুৰুৰ আশ্ৰয় নাই। সেইবাবে আধ্যাত্মিক মাৰ্গটো পোনপ্ৰথমতেই এজন শাস্ত্ৰ অনুৱৰ্তী গুৰুৰ মাৰ্গদৰ্শন অনুসাৰে চলাটো প্ৰয়োজন। কিন্তু গুৰুৱে কৈছে এফালে, মই কৰিছোঁ এফালে, তেতিয়াহ'লে কিন্তু নহ'ব। স্বয়ং সৃষ্টিৰ ৰচনাকাৰ ব্ৰহ্মাদেৱেও যেতিয়ালৈকে ভগৱন্তৰ মাৰ্গদৰ্শন গ্ৰহণ কৰা নাই, তেতিয়ালৈকে তেওঁ সৃষ্টিকৰ্ম কিন্তু সঠিক ৰূপত কৰিব পৰা নাই। সেইবাবেই চতুশ্লোকী ভাগৱতত পোনপ্ৰথমতে নাৰায়ণে ব্ৰহ্মাদেৱক এটা উপদেশেই দিছিল যে প্ৰজাপতি, তুমি সৃষ্টিকৰ্ম কৰা, কিন্তু এই কথা সদায় মনত ৰাখিবা যে অহমেৱাসমেৱাগ্ৰে নান্যত য়ৎসদসৎপৰম। যে সৃষ্টিৰ আদিটো কেৱল ময়েই আছিলোঁ, সৃষ্টিৰ মধ্যতো ময়েই আছোঁ, তোমাৰ অস্তিত্বৰ কাৰণো ময়েই, আৰু তুমি যেতিয়া নাথাকিবা তেতিয়াও কিন্তু মই থাকিম। গতিকে এই কথা মনত ৰাখি তুমি সৃষ্টি কাম কৰা, ফলত তোমাৰ সৃষ্টিৰ কৰ্মৰ মোহগ্ৰস্ত হ'ব নোৱাৰা, বা তুমি মোহগ্ৰস্ত নোহোৱা। গতিকে আমি মানুহেও জীৱনটোত যি কামেই নকৰিছোঁ কিয়, কামটো কৰাৰ আগমুহূৰ্তত অন্তত এইটো চিন্তা মনত থাকিব লাগিব যে ঈশ্বৰে দিছে কাৰণে পৰা গৈছে, ঈশ্বৰে বিচাৰিছে কাৰণে সেইকণ সম্ভৱ হৈছে, মই কৰিছোঁ মোৰ বাবে কৰিছোঁ। এইটো ভাৱ যদি ধাৰ্মিক কৰ্মটো থাকে, সি মোহগ্ৰস্ত কৰাব। কিন্তু যদি এই ভাৱনা থাকে যে ঈশ্বৰে দিছে কাৰণে সম্ভৱ হৈছে, তেতিয়া সেইটো সাংসাৰিক কৰ্ম হ'লেও মোহগ্ৰস্ত আপোনাক মোক কৰাব নোৱাৰে। লাগিলে ধাৰ্মিক কামেই নকৰিছোঁ কিয়, ধাৰ্মিক কামো জীৱৰ বন্ধনৰ কাৰণ,
কাৰণ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনো হে। ধাৰ্মিক কাম এটাও কৰিছোঁ যদি মই মোৰ ভাৱত কৰা গৈছে সিও বন্ধনৰ কাৰণ, সিও বন্ধন সৃষ্টি কৰিব। কাৰণ ধৰ্ম আচৰণ কৰি পুণ্য আছিল বাবেই মহাৰাজ নহক গৈ ইন্দ্ৰৰ আসনত বহিছিলগৈ, অজগৰ হৈ খহি আহিব লগা হ'ল। জয়ন্তও গৈ ইন্দ্ৰৰ আসনত গৈছিল, কাউৰী হৈ নামি আহিব লগা হ'ল। ঠিক কিমান পুণ্য আচৰণ কৰিছোঁ সেইটো ভক্তি মাৰ্গত জৰুৰী নহয়। সেই পুণ্য আচৰণ কৰাৰ কামটো আচৰণ কৰাৰ অন্তৰত ভাৱটো কি আছে? কাৰণ মই মোৰ ভাৱত যদি কৰা গৈছে তেতিয়াহ'লে সেইটো শুভ কৰ্ম হ'লেও জীৱৰ বন্ধন সৃষ্টি কৰিব। কিন্তু যদি সাংসাৰিক কৰ্ম এটাও ঈশ্বৰক অৰ্পণা কৰি কৰা গৈছে সি কিন্তু বন্ধন সৃষ্টি কৰিব নোৱাৰে। ভাগৱতৰ মাৰ্গ কিয়? ভাগৱতৰ মাৰ্গটো বৰকে বুজিবলৈও নহয়, বৰকে জানিবলৈও নহয়। কাৰণ বৰকে বুজি থকা হৈ গ'লে কিন্তু ভগৱন্তক পোৱাটো সম্ভৱ নহয়। মই ঢেৰ কথা বুজিছোঁ, সহজ সৰল আচৰণ এটা মোৰ দ্বাৰা সম্ভৱ নহ'ব পাৰে। যেনেকৈ মই জানিছোঁ বুজিছোঁ, মই আপোনাৰ আগত মোৰ কেলে নোৱাম? মই শিক্ষিত, মোৰ বহুত জনা শুনা মানুহ, মই গাঁৱৰ খেতিয়কজনে আকৌ সেইটো ভাৱনা নহয় নহয়, তেওঁৰ অন্তৰত সৰলতা আছে। গতিকে ভাগৱতৰ মাৰ্গটোত পোনপ্ৰথমতেই প্ৰয়োজন কি? নিৰ্মম চৰণাং শতাং, হৃদয়ৰ নিৰ্মলতা। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধ, ৰজা পৰীক্ষিতৰ মুখ্য কথা হয় যদিও 7 দিন 7 ৰাতি শুনাৰ পাছতো ৰজা পৰীক্ষিত মৰিব লগা হৈছিল, নহয়নে? তক্ষকৰ আগমন ঘটিছে, তক্ষকে দংশন কৰিছে, দংশন কৰাৰ পাছতে তেওঁৰ মৃত্যু হৈছে। তেতিয়াহ'লে 7 দিন 7 ৰাতি শুনি কি লাভ হ'ল? ভাগৱতে কি কৰে? জীৱনত পোৱা নোপোৱাবিলাক ভাগৱতে আপোনাৰ মোৰ পৰা আঁতৰাই দিব, এইটো ভবাটো ভুল। কিন্তু জীৱনত পোৱা নোপোৱাখিনিৰ প্ৰতি দৃষ্টিকোণটো ভাগৱতে পৰিৱৰ্তন কৰি দিব পাৰে। যত ভাৱ তত ভৱতি, যেনেধৰণৰ দৃষ্টিকোণ ভাৱধাৰা কিবা এটা পৰিস্থিতিৰ প্ৰতি থাকে তেনেধৰণৰ চিন্তনেই মনক প্ৰভাৱিত কৰে। মৃত্যু আহিছে ৰজা পৰীক্ষিতৰ জীৱনলৈ, কিন্তু মৃত্যুৰ প্ৰতি ৰজা পৰীক্ষিতৰ দৃষ্টিকোণটো সম্পূৰ্ণৰূপে সলনি হৈ গৈছে ভাগৱত শুনাৰ পাছত। এটা ভয় ৰূপত মৃত্যুক গ্ৰহণ কৰা নাই, সেইবাবেই পৰীক্ষিতৰ বাবে মৃত্যু মুক্তিলৈ ৰূপান্তৰ হৈছে। ভাগৱতৰ মাৰ্গ কি? কিদৰে আপোনাৰ মোৰ জীৱনৰ চৰম বেয়া পৰিস্থিতিটো চৰম মুক্তিলৈ ৰূপান্তৰ কৰিব পাৰি, সেইটো হৈছে ভাগৱতৰ মাৰ্গ। আৰু সেইবাবে ভাগৱতৰ মাৰ্গত পোনপ্ৰথমতেই প্ৰয়োজন হয় ভাৱ। ভগৱন্তক আমি কিহেৰে পাব পাৰিম? ভাৱগ্ৰাহী জনাৰ্দনক, ভাৱেৰে। ভাৱ আছিল বাবেই বিদুৰৰ পত্নীয়ে দিয়া কলৰ বাকলিটো খাইছিল, আৰু ভাৱ নাছিল বাবে দুৰ্যোধনৰ সেই ৰাজকাৰেঙো ভগৱন্তই পৰিত্যাগ কৰি গুচি আহিছিল। ভাৱ নাছিল বাবেই কংসৰ কাৰাগাৰলৈ বা কংসৰ ৰাজভৱনলৈ গৈ ভগৱন্ত থাকিবলৈ যোৱা নাই। ভাৱ আছিল বাবে সেই দুখীয়া কুজিৰ গৃহতো ভগৱন্ত থাকিবলৈ গৈছে। ভগৱন্তক দিয়া শৰাইখনত দিয়া বুটমাহ মগুমাহ ঈশ্বৰে একো খাবলৈ নাহে, কিন্তু দেউৰীজনে যিটো ভাৱেৰে সেই নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰে সেই ভাৱটো ভগৱন্তই গ্ৰহণ কৰাৰ লগে লগে সি প্ৰসাদৰে ৰূপান্তৰ হয়। বিনা ভাৱত ঈশ্বৰমুখী হ'ব পৰা নাযায়। সেইবাবে ভাগৱতৰ পোনপ্ৰথমতেই প্ৰয়োজনীয় বা প্ৰাসংগিকতা আহিছে কি হয়? ভাৱৰ। ভকাৰম ভাবুকম জ্ঞেয়ম, ভাবুকতাটো আহিলেহে গকাৰম জ্ঞানম উদ্ভৱম। সেই জ্ঞান কি? বকাৰম বৈষ্ণৱী জ্ঞানম। সেই বৈষ্ণৱী জ্ঞান লাভ কৰিলে কি হ'ব? তকাৰম তত্ত্ব ভাৱকম, জীৱই জন্ম মৃত্যু জয় বেদি সংসাৰৰ পৰা তৰি যাব পাৰিব। কেনেদৰে তৰি যাব পাৰিব? তেওঁ প্ৰভাৱিত নহয় পোৱা নোপোৱাৰ পৰা। সেইটো হৈছে সন্তুলিত অৱস্থা। সেই সন্তুলিত অৱস্থাটোত জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে যে মই নাপালোঁ, মই নোৱাৰিলোঁ, মোৰ দ্বাৰা নহ'ল। যিজন ব্যক্তিৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে তেওঁ স্থিৰতাটো শান্তিটো কেতিয়াও পাব নোৱাৰে। যাৰ অভিযোগ নাই তেওঁ স্থিৰতাটো প্ৰাপ্ত কৰিব পাৰিব। তাৰ বাবে আপুনি মই প্ৰস্তুত হ'ব লাগিব। এই কৃষ্ণ বুলি ৰাম বুলি কৈ দিলে ভক্তি বাঢ়ি নাযায়, এইটো শুদ্ধ একদম খোলা কথা। কাৰণ ভক্তি যিদৰে আমি সহজ বুলি কৈছোঁ আটাইতকৈ কঠিনো ভক্তি। চাওকচোন কিমান বিশ্বাস লাগিব ঈশ্বৰৰ প্ৰতি। ৰজা হৰিশ্চন্দ্ৰই সৰ্বস্ব এৰিব লগা হৈছে, ভক্ত প্ৰহ্লাদে ইমানখিনি কষ্ট ভুগিব লগা হৈছে, ভক্ত ধ্ৰুৱই নিজ গৃহ এৰি যাব লগা হৈছে। আপোনাৰ মোৰ ভিতৰত ইমানখিনি সামৰ্থ্যতা আছেনে? নাই। গতিকে ভক্তি কৰিব পৰাটো ইমান সহজ কথা নহয়, তেওঁও বিচাৰিব লাগিব। তেওঁ বিচাৰিলেহে আপুনি মই কাষ চাপিব পাৰিম। কেঁচুৱাটোৱে নিজে বগাই গৈ দেউতাকৰ কোচত উঠিবগৈ নোৱাৰে। সি যেতিয়া চেষ্টা কৰি থাকিব উঠিবলৈ, তেতিয়া দেউতাকৰো এইটো ভাৱ উপজিব লাগিব যে সি কোচত উঠিব বিচাৰিছে। দেউতাকে নিজে সাউলি পেলাই সন্তানটিক তুলি ল'ব পাৰিব।
ঠিক তেনেদৰে আপুনি মই চেষ্টাহে কৰিব পাৰোঁ ঈশ্বৰৰ ওচৰলৈ যোৱা, কিন্তু গ্ৰহণ কৰা নকৰা দায়িত্বটো হৈছে তেওঁৰ। সেইবাবে চাওকচোন প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈকে প্ৰথমতে ৩৭ শ্লোকত আছিল, তাকে ব্ৰহ্মাই যেতিয়া বোলে নাৰদদেৱক দিছিল তমিতত বিপুলি কুল, তুমি ইয়াক বিস্তাৰ কৰা। আৰু সেই অনুসাৰে নাৰদদেৱে আনি ব্যাসদেৱে আনি আপোনাৰ শুকদেৱক, নহয়নে, শুকদেৱৰ হাতত ভাগৱত পঢ়োঁতেই সম্পূৰ্ণ ৰূপ পালে। ৩৩৫টি অধ্যায় ১২টি স্কন্ধ সম্পূৰ্ণ হৈ গ'ল। এতিয়া শুকদেৱৰ পৰা মহাপুৰুষজনালৈকে যিসকল আচাৰ্যই ভাগৱত পাইছিল, সুতমুনিৰ পৰা, শুকদেৱৰ পৰা সুতমুনিয়ে পোৱা নাই জানো? সুতমুনিৰ পাছত শংকৰাচাৰ্য, ভাস্কৰাচাৰ্য, নৃসিংহ, পৰমানন্দ, ব্ৰহ্মানন্দ, ৰত্নভাৰতী, মহাভাৰতী, বিষ্ণুপুৰী সন্যাসী, জগতদিং মিশ্ৰ, মহাপুৰুষজনালৈকে। এই পাছৰ আচাৰ্যসকলে তাত একো কথা যোগ দিয়া নাই। সেইকাৰণে আগতে একে ভাগৱত পঢ়ি তৰ্ক বিতৰ্ক নহৈছিল। কাৰণ কিয়? তেওঁলোকে এখন ভাষ্য ফ'ল' কৰিছিল, এখন ভাষ্য মানিছিল। আজি আমি ভাগৱতৰ কথা কৈ থকাসকলে এইটো আমি নিজক সুধিবলগীয়া যে আমি ভাষ্য গ্ৰন্থ পঢ়িছোঁ নে নাই পঢ়া। কাৰণ ভাগৱতৰ অৰ্থ মই মনে ভাবি পোৱাটোৱেই নহয়। মনে ভাবিটো কৰা ক'বলৈ যাওঁতে কি হয়, আপোনাৰ মোৰ লগত মতটো নিমিলে। পূৰ্বৰ আচাৰ্যসকলে ভাগৱতৰ অৰ্থ কিদৰে কৰিছে সেইটোতো জানিব লাগিব। সেইবাবে মহাপুৰুষেও লিখিছে যে যেবে টিকা ভাষ্য চাই দেখাইতো কথা নাই নিন্দা দেৱে বুলি ভাবা মোক। যদি শ্ৰীধৰ স্বামীৰ টিকা ভাষ্য, মহাপুৰুষে কাৰ ভাষ্য চাই পেলাই অৰ্থ কৰিছে? শ্ৰীধৰ স্বামীৰ টিকা ভাষ্য। যদি ভাষ্য গ্ৰন্থত যদি এইখিনি কথা নাই তেতিয়াহে মোক নিন্দা কৰিবা। গতিকে আমি শাস্ত্ৰীয় মাৰ্গটো, শাস্ত্ৰৰ প্ৰকৃত তাৎপৰ্য বুজিবলৈ হ'লে ভাষ্যৰ ওচৰ চপাটো প্ৰয়োজন। এতিয়া আমিতো ভাষ্য কৰা নাই, আমিতো ভাষ্যকাৰ নহয়, আমি মাত্ৰ উপস্থাপনহে কৰিম। গতিকে পোনপ্ৰথমতে সেই কথাটো স্পষ্ট কৰি দিয়া হৈছে।